ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈ নামি গৈছিল ৰমেন বৰুৱা, কিন্তু উঠি অহাৰ কোনো প্ৰমাণ নাই। কি কথাত আঘাত পাই ভাবুক হৈ পৰিছিল এগৰাকী যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা? কি কথাই আঘাত দিছিল এগৰাকী শিল্পীক যে এনে এটা সিদ্ধান্ত ল'ব লগা হৈছে বা সন্ধানহীন হ'ব লগা হৈছে? এটা ভাবুক মনেৰে CCTV ফুটেজত দেখিবলৈ পোৱা গৈছিল যে এটা ভাবুক মনেৰে আগুৱাই গৈছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ দিশে। এতিয়াও সন্ধান ওলোৱা নাই সেইগৰাকী যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ইতিমধ্যে সেই সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদমেল আয়োজন কৰি কেতবোৰ এনে কথা কৈছে, এনে কথা অৱগত কৰিছে, সেয়া শুনি সকলোৱে ভাবুক হৈ পৰিছে। কাৰণ এতিয়াও সন্ধান ওলোৱা নাই যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো সংকুত্ত লাভ কৰা নাই। এই মুহূৰ্তলৈকে কোনো সংকুত্তই লাভ কৰিব পৰা নাই আৰক্ষীয়ে। স্নিফাৰ ডগ ব্যৱহাৰ কৰিছে সন্ধান কৰাত। আৰু আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই মুহূৰ্তত কিছুমান কথা সংবাদমেলত এনে কথা উল্লেখ কৰিছে যি কথা শুনি আপুনিও ভাবিবলৈ বাধ্য হ'ব। সংবাদ মাধ্যমক অৱগত কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। কি কথা অৱগত কৰিলে? এটা সংবাদমেল আয়োজন কৰিছিল। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান গম পোৱা গৈছে যে তেওঁ সোমবাৰে অনুমানিক 10 মান বজাৰ পৰাই ঘৰৰ পৰা ওলাই গৈছিল। সোমবাৰে 10 মান বজাতে ঘৰৰ পৰা ওলাই গৈছিল। প্ৰথমে পাচলি বজাৰৰ ফালে গৈছিল, উজান বজাৰৰ পাচলি বজাৰৰ ফালে গৈছিল আৰু যি প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকৰ ভাষ্য লৈছিল। এই মুহূৰ্তত আপোনাক সেই খবৰটো সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম। আমি সংবাদ মাধ্যমৰ আগত কি অৱগত কৰিছিল আৰক্ষী আয়ুক্ত দিগন্ত বৰাই, সেইসমূহ কথা আপোনাক অৱগত কৰিবলৈ বিচাৰিছোঁ এই মুহূৰ্তত। সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কি ক'লে? সংবাদমেলত আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত গম পোৱা গৈছে বুলি কৈছে। সংবাদমেলত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কৈছে প্ৰাথমিক অনুসন্ধানত গম পোৱা গৈছে যে তেওঁ সোমবাৰে পুৱা আনুমানিক 10 মান বজাত ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰে পৰা ঘূৰি অহা নাই। আৰক্ষীয়ে বিভিন্ন দিশ তদন্ত কৰাত এটা কথা পোহৰলৈ আহিল যে বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ কাষৰ নদীৰ ফালে যোৱা যিটো পথ, সেই পথেৰে পুৱা 10 বাজি 8 মিনিটত যোৱাৰ ফুটেজ লাভ কৰিছোঁ বুলি কৈছে আৰক্ষী আয়ুক্তগৰাকীয়ে। তেখেতে লগতে কৈছে যে তেখেত সুস্থ শৰীৰেৰে খোজকাঢ়ি গৈ আছে। সেই পথটোৰ আগলৈ এখন গেট আছে, সোঁহাতে পাচলি বজাৰ আছে। পোনে পোনে নদীলৈ যাব পাৰি। একাংশ পাচলিৰ ব্যৱসায়ীসকলৰ লগত কথা পতাত দুজনমান প্ৰত্যক্ষদৰ্শীয়ে কয় যে হয়, তেওঁ শাক পাচলি বজাৰৰ ফালে সোমাই আহিছিল। তাৰপিছত প্ৰস্ৰাৱ কৰিবলৈ এঠাইলৈ গৈছিল। তাৰপিছত ঘূৰি আহি যিটো পথেৰে গৈছিল সেইটোৰে উভতি অহাৰ কোনো ফুটেজ আমি নাপালোঁ। দিগন্ত বৰাই কৈছে পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত কথা পাতি, উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতি জানিব পাৰিলোঁ যে তেওঁৰ নিৰুদ্দেশৰ ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই। তেওঁ স্ব-ইচ্ছাই ঘৰৰ পৰা ওলাই গৈছিল। CCTV ফুটেজতো দেখা গৈছে যে স্ব-ইচ্ছাই নদীৰ ফাললৈ গৈ আছে। স্নিফাৰ ডগে যিটো স্থানলৈ লৈ গ'ল সেই ট্ৰেক চাই গম পোৱা গ'ল যে তেওঁ গেটখন খুলি পাচলি বজাৰৰ ফালে গৈছে। ঘূৰি আহি গেট খুলি ওপৰৰ ফালে উঠি নাহি নদীৰ ফালে নামি গৈছিল। স্নিফাৰ ডগ গৈ নদীৰ য'ত পানী আৰম্ভ হয় তাত ৰৈ গৈছে। ইয়াৰ পৰা এটা কথা জানিব পাৰোঁ যে সেইখিনিলৈ বৰুৱা যোৱাটো হয়। আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কৈছে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিল। সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিল। সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেয়া পৰিয়ালৰ লোকে ভালদৰে জানিব। কিন্তু আমি তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথাৰ কাৰণে তেওঁ আঘাত পাইছিল। এই আঘাতৰ কাৰণ পৰিয়ালো হ'ব পাৰে, আন কোনো ব্যক্তিও হ'ব পাৰে। কিন্তু আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে পৰিয়ালত কিছু কাৰণত আঘাত পাইছিল আৰু স্ব-ইচ্ছাই ঘৰৰ পৰা ওলাই গৈছিল। ওলাই যোৱাৰ পিছত CCTV ফুটেজ যিটো দেখুৱাইছে, স্নিফাৰ ডগে যিটো দেখুৱাইছে, সেইটোৰ মতে তেওঁ নদীৰ একেবাৰে পানীৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা হৈছে। কিন্তু তাৰ পৰা উঠি অহাৰ কোনো তথ্য পোৱা নাই। সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় হয়তো তেওঁ অলপ অস্থিৰ আছিল, কাৰণ এজন প্ৰত্যক্ষদৰ্শীয়ে তেওঁক মাতিছিল। কিন্তু বৰুৱাই উত্তৰ নিদিয়াকৈ খোজকাঢ়ি গৈ আছিল। তাৰ পৰা বুজা যায় যে সেই সময়ত তেওঁ খুব ভাবুক হৈ আছিল
সেই ভাবুক হৈ থাকোঁতে কেতিয়াবা নদীৰ ওচৰত গ'লে কিবা দুৰ্ঘটনাও হ'ব পাৰে। অসাৱধানতাবশতঃ পানীৰ ফালে পিছলি যাব পাৰে। এনেধৰণৰ ঘটনাও নুই কৰিব নোৱাৰোঁ। কিন্তু যিহেতু তেনে কোনো প্ৰমাণ পোৱা নাই, সেয়ে থিৰাংকৈ ক'ব নোৱাৰোঁ যে তেওঁ পানীত পৰি গৈছে। মই এতিয়াও আশা কৰোঁ তেখেত সুস্থ শৰীৰে ঘূৰি আহক, কিন্তু পানীৰ কাষলৈ নামি গৈ উঠি অহাৰ প্ৰমাণ কিন্তু আমি পোৱা নাই। এই মুহূৰ্তত আৰক্ষী তদন্তৰ ওপৰত নিৰ্ভৰ কৰি এটা কথা ক'ব পাৰোঁ যে এই ঘটনাৰ লগত কোনো বাহ্যিক শক্তি জড়িত নাই। তেওঁ কিবা এটা ব্যক্তিগত বা পৰিয়ালগত কাৰণত মনত আঘাত পাই ঘৰৰ পৰা স্ব-ইচ্ছাই ওলাই গৈছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰলৈ নামি যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে, কিন্তু উঠি অহাৰ প্ৰমাণ আমাৰ হাতত নাই। মই এতিয়াও আশা কৰিছোঁ তেখেত সুস্থ শৰীৰে থাকক, কিন্তু মই বাৰে বাৰে কৈছোঁ তেখেত উঠি অহাৰ কোনো প্ৰমাণ নাই। গতিকে আকস্মিক দুৰ্ঘটনাবশতঃ তেখেত নদীত পৰি গৈছে বুলি সন্দেহ কৰি আমি ব্ৰহ্মপুত্ৰত অভিযান চলাই আছোঁ। কিন্তু যেতিয়ালৈ আমি প্ৰমাণ নাপাওঁ তেতিয়ালৈ আমি খাটাংকৈ ক'ব নোৱাৰোঁ যে তেখেত নদীত পৰি গৈছে। এনেদৰেই ক'লে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। ইফালে নদীৰ গৰাত আৰক্ষীয়ে কোনো বস্তু পোৱা নাই বুলিও সংবাদমেলত উল্লেখ কৰিছে। তেখেতক CCTVত দেখা গৈছিল 10:08। তেখেতৰ মোবাইল ফোনটো অফ হৈছে 10:09। CCTVত দেখা যোৱা সময়ৰ পৰা নদীৰ গৰালৈ নামি যাবলৈ 1 মিনিটো নালাগে বুলি কয় দিগন্ত বৰাই।